নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ ওলাইছো মৰিগাঁও জিলাৰ ধৰমতোলত অৱস্থিত শ্ৰী বিষ্ণু মন্দিৰ। আৰু এই বিষ্ণু মন্দিৰ ভাগ এই ৰাস্তাতে যিসকল গাড়ী আহে সকলো আহি পেলাই ইয়াত এটি দানপাত্ৰত এটি অৰিহণা যোগায় আৰু এটি সেৱা কৰিহে ৰাস্তাত আগবাঢ়ে। যিদৰে গোলাঘাটলৈ যাওঁতে আপোনালোকে বুঢ়ী আই মাই মন্দিৰটো যোনটো আছে তাত যেনেকৈ এটি সেৱা জনায়, ঠিক তেনেকৈ এই মন্দিৰতো যাওঁতে আহোঁতে মানুহে এটি সেৱা জনাই যায়। আৰু ভিতৰত গৈ আপোনালোকক দেখামগৈ। আৰু এয়া হৈছে মন্দিৰৰ মেইন গেটখন। আৰু ইয়াত এক্সট্ৰাই কোনো বাহিৰত গেট নাইকিয়া, এইখন গোটেই মূল মন্দিৰ। আৰু ইয়াত এতিয়া ভৰিখন আমি ধুই ল'লোঁ আৰু ধুই লৈ এতিয়া ভিতৰলৈ যাম আৰু তাৰ পৰিৱেশটো আপোনালোকক দেখাম। চাই থাকক। ভৰিকেইটা ধুই আহিলোঁ আপোনালোকে নিশ্চয় দেখিছে। আৰু এতিয়া চেণ্ডেলযোৰ খুলি পেলাই ভিতৰলৈ সোমাই যাম। আৰু আগত আপোনালোকে দেখা সেই ঘণ্টাটো মই ইয়াত ঘণ্টা বজাম আৰু আপোনালোকৰ স্ক্ৰীনত ওলাই থকা এই ঘণ্টাটো টিপি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাক পাই থাকে। আৰু এতিয়া মই ঘণ্টাটো কোবাবলৈ পাহৰিছিলোঁ আপোনালোকক কৈ থাকোঁতে, এতিয়া মই এই ঘণ্টাটো বজাই দিলোঁ। আৰু এয়া মোৰ আগত চুমন গৈ আছে। আৰু চাওক ইয়াৰ পৰিৱেশটো। ভিতৰত দেখিছে অসংখ্য মানুহ আছে। আৰু এই মন্দিৰৰ ভিতৰভাগ চাওকচোন কি ধুনীয়া লাগিছে। আৰু এটা বস্তু আপোনালোকে দেখিছে, গোটেই মন্দিৰৰ ওপৰভাগ নানান ধৰণৰ দেৱ দেৱতাৰ মূৰ্তিৰ ফটো আঁৰা আছে। কি ধুনীয়া লাগিছে চাওক পৰিৱেশটো। আৰু এয়া মন্দিৰৰ চাৰিও কাষটো মানে পিছফাললৈ আহি পেলাই আপোনালোকক দেখাব লৈছোঁ। এইটো লাই খুঁটা নে কি বুলি কয়, সেইটো আপোনালোকে দেখিছে। আৰু ইয়াৰ চাৰিওকাষটো এয়া ইফালে আপোনালোকে আহি ধুনীয়াকৈ থাকিব পাৰিব। গেষ্ট হাউচ ইয়াত বনাই দিয়া আছে। আৰু ইয়াতো কিবা চাকি বন্তি দিয়ে, মই নিশ্চয় ভালকৈ নাজানো, আজি প্ৰথম ইয়াত সোমাইছোঁ। গতিকে ধুনীয়া খোৱা পানীৰ পৰা আদি কৰি ধুনীয়া সুবিধা আছে। আৰু এই মন্দিৰৰ এইফালেদি আহি আমি প্ৰথমে সিফালেদি গৈছিলোঁ আৰু এইফালেদি এতিয়া ভিতৰত সোমাই আমি বাহিৰলৈ যামগৈ। গতিকে চাওক, আৰু ইমান ধুনীয়া খোৱা পানীৰ ব্যৱস্থাও আছে। কোনো ধৰণৰ আপোনাৰ ইয়াত প্ৰব্লেম নহয় আহিলে। আৰু দূৰ দূৰণিৰ পৰা আহিবও পাৰে এই মন্দিৰত। দেখিছে এইখন গেটেদি সোমাই। আৰু এতিয়া আমি যাম বাহিৰলৈ। আৰু এতিয়া কোনোবাই শৰাই দিছে নিশ্চয়, সেইকাৰণে মাহ প্ৰসাদ। আৰু ইয়াৰ গেটখন চাওক, সেইখন মন্দিৰভাগ আপোনালোকক দেখালোঁ। আৰু যিসকলে গুৱাহাটীৰ পৰা নগাঁও বা নগাঁৱৰ পৰা গুৱাহাটী আপাৰ আছাম টু লৱাৰ আছাম গৈছে তেওঁলোকে এই মন্দিৰটো দেখা পাবই ৰাস্তাৰ লগতে, দেখিছে আপোনালোকে। গতিকে আপোনালোকেও যদি কোনোবা সেই মন্দিৰটোত ৰখি পেলাই এপাক সেৱা জনাই যাব। গতিকে ধন্যবাদ।